মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ পুনৰ চমক জনাকীৰ্ণ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ সন্মুখত শ্ৰোতা দৰ্শকক গীতেৰে হহুৱালে বিধায়ক ৰমাকান্তই বিধায়ক ৰমাকান্তই কোনটো গীত গালে শুনক ৰমাকান্তৰ গীত শুনি হাঁহিত ফাটি পৰিল মুখ্যমন্ত্ৰী হাঁহিত ৰব নোৱাৰিলেও হাত চাপৰি বজাই বিধায়ক ৰমাকান্তক উৎসাহিত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে বিধায়কগৰাকীয়ে গীত গাবলৈ বিচৰা নাছিল মুখ্যমন্ত্ৰীৰ একান্ত অনুৰোধতহে দুফাকি গুণগুণালে ৰমাকান্তই গতিকে মই গান গাব নোৱাৰো মিছা কথাই পিছত গান গাই পিছত গাব চিন্তা নকৰিবি মাতটো বেয়া সেইদিনা গানটো স্পষ্ট নহল সেইটোকে এখন গাই দিওঁ দে মুখ্যমন্ত্ৰীৰ অনুৰোধত গীত গোৱাই নহয় গীতটোৰ গুঢ়াৰ্থও ব্যাখ্যা কৰিলে বিধায়কগৰাকীয়ে তাৰমানে কি আমাৰ যিমানবিলাক অভাৱ আছে আপুনি আমাক দিব লাগিব সেইকাৰণে ও ডাঙৰীয়া ধান দিব লাগিব মৰিগাঁও জিলা দিৱসতো এই গীতটোৰে হাঁহিত জোৱাৰ তুলিছিল বিধায়ক ৰমাকান্তই একেদৰে জোনবিল মেলাৰ বাকৰিতো ডাঙৰীয়া শীৰ্ষক গীতেৰে হাস্যৰসৰ খোৰাক যোগালে বিধায়কগৰাকীয়ে জোনবিল মেলাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বিজয়লক্ষ্মী বসুমতাৰীৰ সহযোগত পল্লৱী বৰা আৰু ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ